मैं खुआई ना खत्म कर दिया से এই বিলাওতে খতম হৈ গ'ল। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল তপন ভাই ব্লগলৈ স্বাগতম জনালোঁ। আৰু যিহেতু আজি পুৰা ঠাণ্ডা বতৰ, মানে বৰষুণো হৈছিলে ৰাতিপুৱা, এনেকুৱা বৰষুণতে যদি পকৰি আৰু লাল চাহ পোৱাই কিমান মজা লাগিব ভাবকচোন। তো বলক তেতিয়াহ'লে পকৰি বনাওঁ আৰু পকৰিটো ৰেডি কৰি আপোনালোকক দেখুৱাই আছোঁ। পকৰিটো বনাবলৈ প্ৰথমতে আপোনাক কবি এটা দৰকাৰ হ'ব। বন্ধাকবি আপুনি লৈ ল'ব। বন্ধাকবিটো মই এতিয়া ধুনীয়াকৈ কাটি লওঁ। কাটি পিনি আপোনালোকক দেখুৱাই আছোঁ। কাটাটোনো কোনে নাজানে, চবে জানে, সেইকাৰণে কাটাটো চট নল'লোঁ আৰু ভিডিঅ'টো যাতে দীঘল নহওক। আৰু এইখিনি মই নিমখ দি লৈছোঁ, চাই পাইছে। নিমখ দি পিনি মানে মই আগতে কবিটো এনেকৈ মোহাৰি দিলোঁ। কবিটো যদি আপুনি এনেকৈ মোহাৰি দিয়ে নিমখৰ পৰা, তেতিয়াহ'লে আপোনাৰ কবিটো অকণ সৰু সৰু হৈ যাব আৰু ইয়াৰ এক্সট্ৰা পানীও গুচি যাব। কবিটো মই ধুনীয়াকৈ ধুই আনি পিনি ইয়াত চাই পাইছে বেবী কেমেৰাটো দিলোঁ, যাতে বেবীয়ে কেমেৰাটো ধৰক আৰু মই আপোনালোকক বস্তুখিনি দিয়ে এটা এটাকৈ দেখাব পাৰোঁ। আৰু এইখিনি মানে মই পিঁয়াজ দিয়ে দিলোঁ অলৰেডি। আৰু এইখিনি মই হালধি পাউডাৰ অলপমান মিহলাই দিছোঁ ইয়াত, অকণ জোখৰ মতে দিছোঁ আৰু দেই বন্ধুসকল। আৰু এইখিনি মই এতিয়া নিমখটো দি দিম। চাই পাইছে নিমখটো ল'লোঁ, নিমখটো এতিয়া দি আছোঁ মই লাহেকৈ। আৰু নিমখটো দি পিনি ইয়াত মই বেচন এড কৰিলোঁ। বেচনটো মানে এবাৰতে ডাইৰেক্ট দি নিদিব, লাগিলে দুবাৰ দিব। মই সেনেকাই কৰোঁ, একবাৰত কেতিয়াও নহয় বুলি মই দুবাৰত দিওঁ। আপোনালোকে যদি জানে আৰু একবাৰতে দিয়ে আপোনালোকৰ কথা আৰু হাতৰ পৰা ধুনীয়াকৈ মিহলাই দিব। যদি অকণ পাতল হয় তেতিয়াহ'লে এক্সট্ৰাকৈ আকৌ বেচন লৈ ল'ব পাৰে মানে। আৰু যদি বেছি ডাঠ হৈ যায় তেতিয়াহ'লে অকণ অসুবিধা হৈ যায়। এতিয়া মোৰ অকণ পাতল হৈছে, মই আৰু অকণ বেচন লৈ লৈছোঁ। চাই পাইছে মই এনেকুৱাকৈ মিহলাওঁ, মানে কৈ দিছোঁ আগতীয়াকৈ আপোনালোকেও যাতে এনেকুৱাকৈ কৰিব পাৰিব বুলি। আৰু এতিয়া চাই পাইছে মই বেচনখিনি কি ধুনীয়াকৈ মিলাই গৈছোঁ, এনেকুৱা আপোনালোকেও মিলাই ল'ব। অথনিৰ পৰা বেবীয়ে জ্বলাই আছিলে, পাৰা নাই, মানে ওপৰে ওপৰে জুই দি আছিলে। আৰু এইটো এতিয়া এইপিনে বাঁহ খৰিটো ওলাই দিওঁ। এইটো বাৰ বাৰ হাত ধুবৰ কাৰণে। আৰু এই তেল পানী পৰি গৈছে। আৰু এতিয়া পকৰিটো মই লাহে লাহে ৱাও, কেনে লাগিব থামো? মজা। বন্ধুসকল এইখিনি এইটো হৈ গ'ল। আকৌ চেম প্ৰচেছ, আকৌ এতিয়া দি ল'লোঁ। বেছি ডাঙৰ নহয়, দিলে সিজিবলৈ অকণ টাইম লাগিব। সৰু সৰু দিছোঁ। কেনেকুৱা হৈছে নিমখ? মজা নে? মজা। এতিয়া ঠাণ্ডা দিনত চাহৰ লগত, এতিয়া অকণ পিছত চাহ বনাম আমি স্পেচিয়েল গৰম গৰম গৰম। ইফালে চাহ, ইফালে পকৰি, খাইছে। কেনেকুৱা লাগিছে চাহটো? মস্তি 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 আছে। ইফালে চাটনি, এইটো মানে চাহপাত, এইটো মানে চেনি। আৰু বন্ধুসকল ফাইনেলি আমাৰ পকৰি কমপ্লিট। আৰু এইপিনে এইটো তেলটো বি নমালোঁ। আৰু এইপিনে লাল চাহ বনালোঁ, আকৌ মাক গাখীৰ চাহ দিলোঁ। মা কেনেকুৱা লাগিছে খাই পকৰি? মজা লাগিছে। তো ইয়াত থলোঁ আৰু মই ইয়াৰ পৰা এটা খাইছোঁ দেই। এটা মানে দুইটাই ল'লোঁ। সঁচাকৈ ঠাণ্ডা দিনত পকৰি আৰু লাল চাহ, কিন্তু মা আকৌ লাল চাহ খাই বেয়া পায়, সেইটো কাৰণে মাক গাখীৰ চাহ দিলোঁ। আৰু এইখিনি মই লাল চাহ বনাই আছোঁ। আৰু চাহটো বনাই দোকানত লৈ যাম মেডামেতৰ কাৰণে। বলক তেতিয়াহ'লে কেনে লাগিছে পকৰি খাই? কেনে হৈছে ই ক'লে আৰু ক একদম বেয়া লাগিছে। गजब बेइज्जती है। নাখাবি নহ'লে খা। मैं खुआई ना खत्म कर दिया से বিলাওতে খতম হৈ গ'ল।